গোৱালপাৰাৰ পঞ্চৰত্নৰ হুৰকাকুছিত মহিলাৰ মৃতদেহ উদ্ধাৰ। স্বামীয়ে পত্নীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা। নিশা হাইৰুলে গৃহৰ পৰা বলপূৰ্বকভাৱে উঠাই আনিছিল পত্নীক। আন দুজন সহযোগীৰ সৈতে পত্নীক হত্যাৰ অভিযোগ হাইৰুলৰ বিৰুদ্ধে। আজি পুৱাৰ ভাগত গোৱালপাৰাৰ হুৰকাকুছিত উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃতদেহ। হোণ্ডাই ভেনুৰ চালকৰ আসনত বহি থকা অৱস্থাত উদ্ধাৰ হোৱাৰ পিছতেই চাঞ্চল্যৰ সৃষ্টি হৈছিল। সালেহা বেগম নামৰ মহিলাগৰাকীক হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টাৰ অভিযোগ স্বামী হাইৰুলৰ বিৰুদ্ধে। মৃত মহিলাগৰাকীৰ পৰিয়ালৰ ভাষ্য মতে হাইৰুল ইছলাম ইণ্ডিয়ান আৰ্মিত কৰ্মৰত। জানিব পৰা মতে হাইৰুল ইছলাম নামৰ লম্পটটোৱে 4 বছৰ পূৰ্বে সালেহা বেগমক বিয়া পাতে। হাইৰুল ইছলামৰ পূৰ্বেও এগৰাকী পত্নী থকা স্বত্বেও সালেহা বেগমক অন্ধকাৰত ৰাখি দ্বিতীয় বিবাহ পাতে। মৃত সালেহাৰ গুৱাহাটীত থকা মাটিডোখৰ হাইৰুল ইছলামৰ নামত কৰি নিদিয়াৰ বাবেই হত্যা কৰিছে বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰে। কেৱল এয়াই নহয়, যোৱা কিছুদিন পূৰ্বে নগাঁৱত আন এগৰাকী যুৱতীক ফুচুলাই বিয়া পাতে লম্পট হাইৰুল ইছলামে। এই কথা গম পোৱাৰ পিছত সালেহা বেগম আৰু স্বামী হাইৰুল ইছলামৰ মাজত কাজিয়াৰ সৃষ্টি হয়। যোৱা নিশা স্বামী হাইৰুল ইছলাম সহ আন দুজন লোকে সালেহা বেগমক নিজ গৃহৰ পৰা বলপূৰ্বকভাৱে উঠাই আনি গোৱালপাৰাৰ হুৰকাকুছিত ডিঙি চেপি হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলায়। পৰিয়ালৰ লোকৰ অভিযোগ মতে হাইৰুল ইছলাম আৰু তেওঁৰ ভাতৃ ইনজামামুল হকে হত্যা কৰিছে সালেহাক। ন্যায় বিচাৰি মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান ভুক্তভোগীৰ পৰিয়ালৰ। কি বিচাৰে আপোনালোকে? হয়, এইটো অতি দুখৰ দুৰ্গম বিষয়। যিহেতু হাজবেণ্ডক ঘৰৰ পৰা নিজৰ তিৰিক উঠাই আনি এনেকৈ দুৰ্গম অৱস্থাত হত্যা কৰি পেলাই দিয়াটো অতি দুখৰ পৰিতাপৰ বিষয়। গতিকে আমি চৰকাৰৰ ওচৰত আমি ন্যায় বিচাৰোঁ। চৰকাৰে অতি শীঘ্ৰেই দোষীক কৰায়ত্ব কৰি শাস্তি দিব লাগে। এইখিনি আমাৰ চৰকাৰৰ ওচৰত দাবী। ইণ্ডিয়ান আৰ্মি শুনা পাইছোঁ তেওঁলোকে ইণ্ডিয়ান আৰ্মিত কাম কৰে। আমি জানামতে জানো যে দেশৰ প্ৰশাসনৰ মানুহবিলাক আমাৰ আইন সুৰক্ষা থাকে। তেওঁলোকে যদি এনেকুৱা কাৰ্যত বিলুপ্ত হৈ থাকে তেতিয়াহ'লে আমি কাৰ ওচৰত গৈ ন্যায় পাম? কাৰ ওপৰত আমি ভৰসা কৰিম? গতিকে আমি চৰকাৰৰ ওচৰত আমি বিনম্ৰভাৱে প্ৰাৰ্থনা জনাই কৈছোঁ, দোষীক অতি শীঘ্ৰে কৰায়ত্ব কৰি উপযুক্ত শাস্তি বিহিত ব্যৱস্থা লওক। তাই মানে প্ৰথমে যিটো মোৰ বিন্দু আছিল, প্ৰথম এটা বিয়া পাতিলে, সেইটো এৰিখিনি আকৌ নতুন এটা বিয়া পাতিলে মোক বাইদেউক। তো নাজানাকৈ প্ৰেম কৰি বিয়া পাতিলে, ভাল পায়। কিন্তু পিছত 4 বছৰ বিয়া পাতিলে, মানে সংসাৰ কৰিলে। কৰাৰ পিছতে সেই মানুহজনে কি কৰিলে, আকৌ নগাঁও বিয়া পাতিলে। পাতাৰ পিছতে মোৰ বাইদেউ কৈছে যে চোৱা, আজি ডাঙৰ এটা তোমাৰ দেৰি আছে, আজি মই আছোঁ, আকৌ নগাঁও বিয়া পাতিলা, সেইটো কোনো নাজানে। তো সেইটো এৰি দিয়া, দিখিনি মোৰ লগত সংসাৰ কৰা। আৰু তাৰ ডিমাণ্ড আছিল যে তাৰ যিটো গুৱাহাটীৰ মাটি তাৰ দেউতাই কিনি দিছিল, মানে মোৰ আংকেলে কিনি দিছিল। তো সেই মাটিটো তাৰ নামত কৰি দিব লাগে। আৰু তাৰ গাড়ী যিটো আছে, যি গাড়ীত লৈ কিনে আপোনালোকে চাইছে, সেই গাড়ীটো মোৰ বাইদেউৰ নামত। সি কৈছিল যে মোৰ নামত লিখি দিব লাগে। কেতিয়া তোমাৰ বাইদেউক লৈ আহিছিলে? কালি ৰাতি 9:40 লৈ আহিছিল। ক'ৰ পৰা লৈ আহিছিল? দাতালপাৰাৰ পৰা। ঘৰৰ পৰা মানে সি দোকানৰ পৰা আহি কিনি গাড়ীটো ষ্টাৰ্ট কৰিছে। কৰাৰ পিছতে তাক মানে 3জন ধৰি, খাইৰুল ইছলাম, ইনজামুল হক, 2জন আৰু এজন আছিল ড্ৰাইভাৰ, সেই 3জন ধৰি লৈ আহিছে। জোৰ জবস্তি লৈ আহিছিল। লগতে আৰু 3-4জন আছিল, আটকাই ধৰিছে। তেখেতক কৈছে যে মোৰ তিৰি হয়, তেখেতে কি কৰা, তোমালোকে কি কৰা, গুচি যোৱা। তাৰ সৰু এটা ভণ্টি আছিল, একেলগে থাকে, তাই গৈছিল। তাকে মানে জোৰ কৰি লাত মাৰি পেলাই দিছে। যে তোমাৰ বাইদেউ ইয়াতে যিটো হত্যা কৰা হৈছে, কোনে হত্যা কৰা বুলি তোমালোকে সন্দেহ কৰা? লৈ আহিছে তো ইনজামুল হক আৰু খাইৰুল ইছলাম, ভিন্দু আৰু ভিন্দুৰ মানে সৰু ভাইটি। 3জনে লৈ আহিছিল। 3জন আৰু এজন আছিল। কোনে হত্যা কৰা বুলি ভাবা তোমালোকে? যিহেতু ডেড বডি ইতিমধ্যে তোমালোকে দেখিছো। খাইৰুল ইছলামে কৰিছে, যেহেতু লৈ আহিছে তেখেতৰ হাতৰ, তেখেতেই লৈ আহিছে। তোমাকো প্ৰহাৰ কৰিছিল নেকি? তোমাৰ মোকো কৰিছিল। মানে মই গাড়ী লৈ আহি আছো, মোৰ লগত মানে 5-6টা মান ৰেকৰ্ড আছে, ৰেকৰ্ড আছে। তো সেই ৰেকৰ্ডটো মানে মোক ডেট কৰাৰ কাৰণে মোকো এটাক কৰিছিল ইফালে। মই 2 দিন চেঞ্চেলেছ হৈ আছিলোঁ হস্পিটেলত। তো হস্পিটেলৰ পৰা মই ওলাই আহিছোঁ যোৱাকালি। তোমাৰ ভিনদেউ কি ছাৰ্ভিচ কৰে? ইণ্ডিয়ান আৰ্মি। ইণ্ডিয়ান আৰ্মি। এতিয়া অৰুণাচলৰ ডিউটিত আছে। কি বস্তু আছে?
সেইটো ছাপ্লায়াৰ ছাপ্লায়াৰ অঁ। মানে তিনিজনকৈ ঘনীয়েক, তোমাৰ বাইদেউ 2 নম্বৰ ঘনীয়েক, দুই নম্বৰ। মানে পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বাবে তোমাৰ বাইদেউক চাগে হত্যা কৰিলে। সেইটোৰ কাৰণে অঁ। এই মাটি দিয়া নাই বা তাৰ গাড়ীটো দিয়া নাই, সেইটোৰ কাৰণে। এতিয়া তোমালোকৰ বাইদেউ যিহেতু ইতিমধ্যে মৃত্যু হ'লে, তোমালোকে কি বিচাৰা আচলতে? ন্যায় লাগে, ন্যায় দিব লাগে। অঁ, যিটো ইনজামুল আছিল সেইটো একেলগে লৈ আহিছিল। অঁ। এইটো ন্যায় লাগে, মোক ন্যায় আপোনালোকে দিব। চব আশা কৰিছোঁ ন্যায় জানি পাওঁ। তোমাৰ বাইদেউৰ কিবা ল'ৰা ছোৱালী তেনেকুৱা আছে? ল'ৰা ছোৱালী আচলতে এটা আছিল, মানে প্ৰেগনেণ্ট হৈছিল। হোৱাৰ পিছতে তাৰ ঘৰৰ পৰা আপোনাৰ শৰীৰটো মানে জ্বৰ আছিল। জ্বৰ থকাৰ পিছতে হাজবেণ্ডক কৈছে যে বিন্দুক যে মোৰ জ্বৰ হৈছে, কিবা টেবলেট খুৱাই দিছে, বাচ্চাটো পৰি গৈছে। মই নিজে তাক ৰাতি 1টা বজাত হস্পিটেলত মই এডমিট কৰিছোঁ GMCত। মানে তোমাৰ যোনটো ভাগিনটো তেনেকৈ ভিনদেউ হত্যা কৰা বুলি তুমি বিন্দু হত্যা কৰিছে এনেকুৱা। ভাগিনটোক অঁ, এতিয়া তোমালোকক ন্যায় লাগে, ন্যায় লাগে, ন্যায় পানিছমেণ্ট দিব লাগে। পানিছমেণ্ট দিয়ক, ন্যায় দিয়ক। হয়, আৰু যিটো ইনজামুল হক আছিল সেইটোও ইণ্ডিয়ান আৰ্মি হয়, ৰাজপুত পোষ্টত আছে। আচ্ছা। তেখেতৰ ভাই সৰু ভাইটি যিখনৰ সৰু ভাইটি। গোৱালপাৰাৰ পৰা জাহিদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।